নমস্কাৰ মই আজি আন এটা ভিডিঅ' আপোনালোকলৈ এনেধৰণে বনাবলগীয়াত পৰিছোঁ কাৰণ মোক বহুত ব্যক্তিয়ে বৰ্তমান সময়তো কৈ আছে যে মই মেটাত কিদৰে সাৰ্চ কৰি পাওঁ আৰু কি পাওঁ এইখিনি পাব্লিছ কৰিব লাগে। ঠিক আছে, মই আজি কিছু যিখিনি মই পাইছোঁ অলপ মই আপোনালোকক ইয়াতে মই হৈ যোৱা যিখিনি ডেট মই আগত পাই যোৱা এই ডেটখিনি মই আপোনালোকক এই ডেট অনুযায়ী যিখিনি মই পাই গৈছোঁ সেইখিনি মই আজি আপোনালোকক ইয়াৰ স্ক্ৰীনতে মই শ্বেয়াৰ কৰিম। আপোনালোকে অলপ যাতে মোকো ভুল নুবুজে বা মোৰ ভিডিঅ'সমূহ চাই লৈ পিনি হয়তো মই এনেকুৱা কিছুমান কথাও ভাবিব পাৰে যে ই মিছা কথা কৈ আছে, ই সেইকাৰণে পাব্লিছ কৰা নাই কথাখিনি। আচলতে মই আজি পাব্লিছ কৰি দিছোঁ কিয়, মই নিজে বনোৱা বস্তু নহয়। প্ৰথম কথা, মই নিজে বনোৱা বস্তু নহয়, আৰু দ্বিতীয় কথা, মই নিজে তাত লিখা কথা নহয়, আৰু এইখিনি কথাখিনি মই কোৱা কথাও নহয়। মই প্ৰথমৰ পৰা মই ভিডিঅ'সমূহত কৈ আছোঁ যে আপুনি মেটাত সাৰ্চ কৰোঁ, আমি মেটাত সাৰ্চ কৰোঁ, আৰু মেটাত সাৰ্চ কৰি লৈ পিনি আমি যিখিনি বস্তু পাওঁ আপোনালোকৰ মাজত আমি শ্বেয়াৰ কৰোঁ। এই কথাখিনিকে মই কৈ আছোঁ, প্ৰথমৰ পৰা আজিলৈকে মই কৈ আছোঁ। কিন্তু তাতে কিছু ব্যক্তিয়ে মোক কৈ থাকে আপুনি কেনেধৰণে সাৰ্চ কৰি পায় আৰু ক'ত পায় অলপ আমাক যিসমূহ স্ক্ৰীনশ্বট আছে সেইখিনি আমাক শ্বেয়াৰ কৰক। ঠিক আছে, মই আজি সেই কথাখিনিকে মই আজি আপোনালোকক ভিডিঅ'টোত এইদৰে আহি লৈ পিনি মই ভাবিছোঁ যে এই ভিডিঅ'টোত এই কথা কিছুমানকে মই আজি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিম, যাতে আপোনালোকে মোক ভুল নুবুজে আৰু ময়ো আপোনালোকক কথা ৰাখিব পাৰোঁ। ঠিক আছে, আজি আপোনালোকে ভাবে যে মোৰ কথাসমূহ বহুতখিনি মিছা। আজি মই আপোনালোকক প্ৰমাণ সহকাৰে এই স্ক্ৰীনত ছাইডত মই আপোনালোকক দেখাই দিম। আপোনালোকে এটা কেনে চাই যাব। মই বিশেষ তাত কথা নকওঁ, যিখিনি মই পাই যাম আপোনালোকে অলপ চাই বৈ কথাখিনি বুজি ল'ব। বুজি লৈ পিনি মোক আকৌ আপোনালোকে কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব। ঠিক আছে, মই এতিয়া ব'লক আপোনালোকক গোটেই কথাখিনি ইয়াতে মই ছাইডতে দেখাই গৈ থাকিম। ঠিক আছে, আমি মেটাৰত সাৰ্চ কৰি পাওঁ। মই প্ৰথমৰ পৰা কৈ আছোঁ দেই, মই মেটাৰত সাৰ্চ কৰি পাওঁ, আৰু ময়ো অকলেই নহয়, আমাৰ এটা গ্ৰুপ আছে, গ্ৰুপ বুলিয়ে ক'ব লাগিব। আমাৰ 2-4জন মানুহ আমি এনি টাইম এইবিলাক ক্ষেত্ৰত আমি লাগি আছোঁ, কাৰণ আমাৰ কষ্ট উপাৰ্জিত ধন বা কষ্ট উপাৰ্জিত পইচাসমূহ কিবা অথলে যাব নেকি, তেনেকুৱা কথাক লৈ পিনি আমি প্ৰথমৰ পৰা লাগি আছোঁ, আৰু আজি পৰ্যন্ত লাগিয়ে আছোঁ। আজি হ'ব কোম্পানী নাইকিয়া হোৱা বা কোম্পানীয়ে আমাক পইচা নিদিয়া আজি কিমান মাহ হৈ গ'ল। আমি ঠিক তাৰ 1-2 মাহমান পাছৰ পৰা আমি এই কামবিলাকত লাগি আছোঁ। মই আগৰ চেনেলৰ মই ভিডিঅ'টো মই কৈ আছোঁ যে আমি এই বস্তুখিনি আমি মেটাৰৰ পৰা পাইছোঁ, আৰু আজিৰ ডেটতো আমি মেটাৰতে সাৰ্চ কৰি লৈ পিনি আমি যিখিনি কথা পাইছোঁ আপোনালোকক কৈ আছোঁ। আৰু ইয়াতকেনে মই বেলেগকৈ একো ক'ব নালাগে, আপোনালোকে ডাইৰেক্টলি গোটেইখিনি কথাখিনি চাই ল'ব, আৰু চাই লৈ পিনি মোক গোটেই কথাখিনি আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব, যাতে কথাখিনি হয় নে নহয় এই কথাখিনি শ্বেয়াৰ কৰিবলৈ বা কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব। ব'লক এতিয়া মই আপোনালোকক গোটেই কথাখিনি স্ক্ৰীনত মই দেখাই দিম, আৰু স্ক্ৰীনত দেখাই দিয়া হিচাপত আপোনালোকে নিজে কথাখিনি বুজি ল'ব। ঠিক আছে, মই আপোনালোকক কৈছিলোঁ যে 9 জানুৱাৰীৰ পৰা 9 জানুৱাৰী ডেট এটা আমি পাইছিলোঁ, আৰু 9 জানুৱাৰী ডেটটো আপোনালোকৰ মই মাজত শ্বেয়াৰ কৰিছিলোঁ। এইটো হৈছে 9 জানুৱাৰী স্ক্ৰীনশ্বট, আপোনালোকে চাওক। আৰু এষাৰ মই কথা কৈছিলোঁ যে কোম্পানীত 500+ এমপ্লয়ী ৰখা হৈছে। এইটো হৈছে 500+ যিটো এমপ্লয়ী তাত ৰখা হৈছে বুলি পাইছিলোঁ। এইটো হৈছে তাৰ স্ক্ৰীনশ্বট, আপোনালোকে মন দি চাই যাব।
মই আৰু কৈছিলোঁ যে তাত কিমান কিমান বছৰৰ এক্সপিৰিয়েঞ্চৰ মানুহ ৰখা হৈছে এইটো হৈছে তাৰ স্ক্ৰীনশ্বট আৰু পাৰ্টনাৰশ্বিপত HDFC বেংকৰো কিবা এটা মই কথা কৈছিলোঁ আপোনালোকে এইটোৱে একেবাৰে লাষ্টলৈ আছে আপোনালোকে চাই লওক মই মাজতে আৰু ভিডিঅ'ত মই আৰু কথা কৈ গৈছিলোঁ যে ষ্টাফসমূহক ট্ৰেইনিঙৰ কথা ক্লায়েণ্ট কমিউনিকেশ্যন ষ্টাফ ট্ৰেইনিং তেনেকুৱা ধৰণৰ কথা কৈছিলোঁ এয়াৰ হৈছে এইটো তাৰ স্ক্ৰীনশ্বট আপোনালোকে চাওক মই এটা 13 জানুৱাৰীটো ডেট পাইছিলোঁ আৰু সেই 13 জানুৱাৰী ডেটটো এইটো আপোনালোকে চাই লওক স্ক্ৰীনশ্বটটো মই সম্পূৰ্ণ ডেট ৱাইজ থকা যিখিনি স্ক্ৰীনশ্বট মই এইখিনি আপোনালোকক দি যাম একেবাৰে ফেব্ৰুৱাৰীলৈকে যিমানখিনি ডেট আছে সেইখিনি মই গোটেইখিনি আপোনালোকক দি যাম মই একেবাৰে দৃঢ় বিশ্বাস আছিল আমাৰ 20 তাৰিখ ডেটটো এই যোৱা 20 তাৰিখ ডেটটো অলপমান সকলো মানুহৰ মই এই কথাষাৰ শ্বেয়াৰ কৰিছিলোঁ যে 20 তাৰিখৰ দিনাখনি ফুল হেৰিয়ত মই কৈছিলোঁ যে কোম্পানী 20 তাৰিখে খুলিব বুলি তাৰ স্ক্ৰীনশ্বটটো হৈছে এইটো ইয়াতে সম্পূৰ্ণ ধুনীয়াকৈ লিখা আছে আপোনালোকে অলপ চাই ল'ব মই মাজতে কৈছিলোঁ যে 2 বছৰৰ কাৰণে 25 to 27 চনলৈকে কোনো টেনশ্যন নোহোৱাৰ কাৰণে এই কাম ইয়াৰ ট্ৰেডিং এফেক্সৰ কাম চলিব ইয়াৰ স্ক্ৰীনশ্বট হৈছে এইবিলাক আৰু 2 বছৰৰ কাৰণে মই কথাটো কৈ আছিলোঁ গতিকে স্ক্ৰীনশ্বটবিলাক আপোনালোকে চাই লওক মই আৰু এটা কথা কৈ আছিলোঁ যে ফেব্ৰুৱাৰী মাহত নতুন এটা PDF কোম্পানীয়ে লঞ্চ কৰিব এই কথাষাৰো কৈছিলোঁ আৰু এই কথাষাৰো মই মেটাৰত পাই পেডিয়ে কোৱা কথা আছিল গতিকে মই যেনেকৈ মই মেটাৰত পাওঁ তেনেকৈ ধৰণে আপোনালোকক গোটেই কথাখিনি মই কৈ আহিছোঁ আৰু তাৰ স্ক্ৰীনশ্বট হৈছে এইটো চাওক আপোনালোকে ধুনীয়াকৈ ইয়াত লিখা আছে ফেব্ৰুৱাৰী মাহত এটা PDF ওলাব বুলি চাওক আমি 20 জানুৱাৰী দিনটো বহুত এটা আশাৰে বাট চাই আছিলোঁ আৰু বহুতৰ মনত বহুত ভাল লাগি আছিল যে 20 জানুৱাৰী দিন এটা আমি পাইছিলোঁ আৰু সেই পোৱা দিনটো আমি মই ভিডিঅ'ত আপোনালোকক কৈছিলোঁ আৰু ঠিক 20 জানুৱাৰীৰ দিনাই যেতিয়া ৰিঅপেনিং নহ'ল কামটো ফিনএক্সপাৰ্ট ট্ৰেডিং ছাৰ্ভিচ প্ৰাইভেট লিমিটেডৰ যেতিয়া ৰিঅপেন নহ'ল কি কাৰণে ৰিঅপেন নহ'ল ইয়াৰ স্ক্ৰীনশ্বট হৈছে এইটো মই আপোনালোকক সেইদিনাখনিও আৰু এটা ভিডিঅ'ত মই কৈছিলোঁ যে 1 তাৰিখো আমি ডেট পাই থৈছোঁ গতিকে 1 তাৰিখে কি হ'ব 1 তাৰিখ হ'ব 5 ফেব্ৰুৱাৰীৰ ভিতৰত কি হ'ব 1 ফেব্ৰুৱাৰী to 5 ফেব্ৰুৱাৰীৰ ভিতৰত কি হ'ব আৰু 5 ফেব্ৰুৱাৰী পাছৰ সেই পৰ্যায়খিনিত কি হ'ব এই গোটেইখিনি ইয়াতে এই স্ক্ৰীনশ্বটটোত মই দি দিয়া হৈছে আপোনালোকে গোটেইখিনি চাই ল'ব আৰু বহুতো ডেট আছে আৰু বিশেষকৈ মই আৰু গোটেইখিনি নিদোঁগৈ আপোনালোকক ইয়াৰ পাছৰ পৰ্যায়খিনি কি হ'ব কি নহ'ব এই কথাখিনি মই আপোনালোকক যেতিয়া লাইভত আহোঁ গোটেই কথাখিনি কৈয়ে থাকোঁ গতিকে কিছু ব্যক্তিৰ কাৰণে মই এইখিনি কাম কৰিবলগীয়াত পৰিলোঁ কাৰণ কিয় বহু ব্যক্তিয়ে বৰ্তমানো মোক মানে স্ক্ৰীনশ্বট শ্বেয়াৰ কৰিবৰ কাৰণে কৈ থাকে সেইটো কাৰণে মই ইয়াত থুলমূল কেইটামান স্ক্ৰীনশ্বট মই এতিয়া বৰ্তমান এই ভিডিঅ'টোত শ্বেয়াৰ কৰি দিলোঁ কাৰণ কিয় তেওঁলোকৰ ধৰক মই মিছা কথা কৈছোঁ নেকি মানে মই কিমানটো সঁচা কথা কৈ আছোঁ বহু মানুহৰ কিছু প্ৰশ্ন থাকে সেই প্ৰশ্নখিনি নাইকিয়া হ'বৰ কাৰণে বা তেওঁলোকৰ মনত নাহিবৰ কাৰণে মই এইখিনি বস্তু আজি মই শ্বেয়াৰ কৰিবলৈ বাধ্যত পৰিলোঁ বাধ্যত মানে নহয় আচলতে আপোনালোকক এই বস্তুখিনিতো মইতো ৰাখিটোতো একো কৰিব নোৱাৰোঁ না কিন্তু মই কৈয়ে থাকোঁ কৈ থকাৰ উপৰিও কিছু ব্যক্তিয়ে বিচাৰে কাৰণে মই আজি আপোনালোকক এই বস্তুখিনি এই স্ক্ৰীনশ্বটখিনি মই আপোনালোকক দিলোঁ গতিকে আৰু স্ক্ৰীনশ্বট আছে বহুখিনি স্ক্ৰীনশ্বট আছে গতিকে গোটেইখিনি মই আপোনালোকক দিবলৈ যাওঁতে মানে মোৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় সেইটো কাৰণে মই ভাবিছোঁ যে এনেকৈ নহয় মই লাইভতে আহি আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম যিমানটো পাৰিম গতিকে মই ভাবোঁ আপোনালোকে কি ভাবে মই নাজানো মই কিন্তু দৃঢ় বিশ্বাস আৰু মই আগতেও কৈ আহিছোঁ মই পজিটিভেই আৰু কোম্পানী ঘূৰি আহিবই লাগিব এই কথাখিনি আমি আগৰ পৰা মই কৈ আহিছোঁ গতিকেলৈ আপোনালোকে কি ভাবে এইটো আপোনালোকৰ বিচাৰ্যৰ বিষয় হ'ব কাৰণ কিয়
আমি কোম্পানী আহিব বুলি ভাবি আছোঁ আৰু কোম্পানী আহিব লাগে, আমি তেনেকৈ ভাবি আছোঁ। গতিকে আপোনালোকে এইটো কথা মন কৰিব লাগিব যে কোম্পানী ৰিঅ'পেন হোৱাৰ আগত PDF-টো ওলাব লাগিব আৰু তাৰ একাউণ্টসমূহ আনফ্ৰিজ হ'ব লাগিব, হয়নে নহয়? একাউণ্ট আমি আনফ্ৰিজৰ কথা মই ইয়াতে ভিডিঅ'টোত নক'লোঁ, আচলতে ইয়াৰ আছে একাউণ্ট আনফ্ৰিজিঙৰ কথাও আছিলে। গতিকেলৈ মই গোটেই কথাখিনি ফিজিকেলি যেতিয়া নেকি হোৱা নাই, সেইটো কাৰণে মই অলপমান ক'বলৈ ইয়াতে বেয়া পাই আছোঁ মানে কি, দিব পাৰি, ভিডিঅ'টো বহুত দীঘল হৈ যায় আৰু বহুত এডিটিং কৰোঁতে বহুত মোৰ মোবাইলৰ চাৰ্জো খায়। গতিকে মই ভাবোঁ এইখিনি পালেও চাগে আপোনালোকে নিশ্চয় বৰ বেছি বেয়া নাপাব, সেইটো কাৰণে মই এইখিনি দিলোঁ। আৰু এটা কথা মই কৈ থওঁ ইয়াতে, চাওক, কোম্পেনী যিকোনো কোম্পেনী ক্ষেত্ৰত হওক, আপোনালোকে এটা PDF যদি নাপায়, কোম্পেনী আপোনাৰ ৰুল ৰেগুলেশ্যনৰ পৰা আদি কৰি কেনেকৈ কি হ'ব কি নহ'ব, কি দিব কি নিদিব, কিমান ইনভেষ্ট কৰিব লাগিব, কিমান পইচা পাব, তেনেকুৱা ধৰণৰ কিছুমান বস্তু আছে, কিমান উইথড্ৰল কৰিব পাৰে, আনলিমিটেড নে লিমিটেড কিবা উইথড্ৰয়েলবিলাক, এইবিলাকক লৈ পিনি বহুখিনি PDF থাকে। প্ৰতিটো কোম্পেনীয়ে এটা PDF থাকে, বা তাৰ মানে PDF নহ'লেও আপোনাৰ এটা ইমেজ টাইপতে আপোনাৰ বনাই মেলি দিয়ে। গতিকেলৈ আৰু মই ভাবোঁ যে এইটো কোম্পেনী PDF যেতিয়ালৈকে নোলাব, ফেব্ৰুৱাৰী মাহত ওলোৱা কথা, যেতিয়ালৈকে নোলাব তেতিয়ালৈকে আমি এই কথাখিনি গোটেইখিনি আমি ক'বলৈ নোৱাৰিম যে কোম্পেনী কিবা হেৰি হ'বই বুলি, মানে পইচা আমাৰ যিখিনি ইনভেষ্ট কৰা পইচা আমি ঘপকেতে ঘূৰাই পাম বুলি। গতিকেলৈ PDF-টো লঞ্চ হ'ব, তাৰপিছতহে PDF-টো ওলাব বা লঞ্চ হ'ব, তাৰপাছত ৰিলিজ হ'ব, তাৰপাছতহে আমি গোটেই কথাখিনি কোম্পেনী কেনেকৈ কি হ'ব কি নহ'ব, আগতকৈ বহুতখিনি চেঞ্জ হ'বও মই কৈ আছোঁ। গতিকেলৈ এইখিনি কথা সময়ত লক্ষণীয় হ'ব। গতিকে মই ভিডিঅ'টো ইমানটোৱে দীঘল কৰিলোঁ, আৰু দীঘল কৰিবলৈ মোৰ বিশেষকৈ মন নাই, মানুহ বৰিঙো হৈ যায়। আৰু সেইটো কাৰণে মই ভাবোঁ আপোনালোকে এই স্ক্ৰীনশ্বটখিনি পালেও চাগে নিশ্চয় অলপ ভালেই পাব। গতিকে মই আকৌ চেষ্টা কৰিম আৰু এটা এনেধৰণৰ ভিডিঅ' বনাবৰ কাৰণে। ধন্যবাদ। ঠিক আছে।